অসমৰ জাতীয়তাবাদী শিবিৰৰ এজন অন্যতম বলিষ্ঠ নেতা আছিল প্ৰয়াত গৃহমন্ত্ৰী অসম আন্দোলনৰ এগৰাকী অন্যতম নেতা ভৃগু ফুকন ডাঙৰীয়া। তেখেতৰ বাসগৃহত আজি আমি আমাৰ দলৰ সাধাৰণ সম্পাদক তথা বিধায়ক জিতুৰঞ্জন শৰ্মা ডাঙৰীয়াৰ সৈতে উপস্থিত হৈছোঁ। এক কঠিন সময় পৰিয়ালত চলি আছে। তেখেতৰ কন্যাৰ কিছুদিন পূৰ্বে বিশেষ দুৰ্ঘটনাত মৃত্যু হৈছে। গতিকে আমি তেখেতৰ সহধৰ্মিনী শ্ৰীমতী ইন্দিৰা ফুকন ডাঙৰীয়ানীক আমি আজি লগ পাইছোঁ। তেখেতৰ লগত কিছু বাৰ্তালাপ হৈছে। আমি আমাৰ বিজেপি পৰিয়ালৰ ফালৰ পৰা তেখেতৰ সমবেদনা জনাইছোঁ তেখেতক। লগতে তেখেতৰো কিছু কথা আমাৰ লগত পাতিলে। তেখেতৰ কিছু মনৰ বিষয় আছিলে। গতিকে গোটেইখিনি কথা আমি খুব আন্তৰিকতাৰে পাতিলোঁ। আৰু এটা সঁচাকৈ অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰা এটা পৰিয়ালৰ এই যিটো বৰ্তমানৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি সঁচাকৈ অসহনীয়। আৰু আমিও এই গোটেই পৰিস্থিতিটোত আমিও খুব দুখ বা শোক অনুভৱ কৰিছোঁ। তথাপিও বিধাতাৰ লিখন নেযায় খণ্ডন বুলি কথা এটা আছে। গতিকে বিধাতাৰ যি লিখন, এই লিখনকে আমি অন্তিম সিদ্ধান্ত বুলি ভাবি লৈছোঁ। যিয়ে নহওক, বাইদেউৰ কিছু কথা আছে, কিছু কথা ব্যক্তিগতভাৱে কম বুলি কৈছে। পৰৱৰ্তী সময়ত বাইদেউৰ লগত আমি সম্পৰ্কত থাকিম। আৰু ভাৰতীয় জনতা পাৰ্টি আমাৰ পৰিয়ালৰ তৰফৰ পৰা আমিও এই পৰিয়ালটোক কেনেদৰে মনত ৰাখিব পাৰোঁ, সেই কথাটো আমাৰ দলৰ মজিয়াটো আমি আলোচনা কৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।